নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো জনাওকচোন মোৰ নাম মঞ্জু বৰা আপুনি ক'ৰ পৰা আহিছে মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2018 চনত 24 জুনৰ 24 তাৰিখে লৈছিলোঁ সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা আৰু লাভ পাইছেনে আপুনি মই সত ৰামপালজীৰ চৰণত অহাৰ পাছত বহুতো লাভ পাইছোঁ কিতাপখন পঢ়ি থাকোঁতে মই দুটা বেমাৰ ভাল পাইছিলোঁ কেঁচুমূৰীয়া বেমাৰ আৰু হেপানী বেমাৰ তাত মই বহুত বছৰ দিন ভুগি আছিলোঁ বহুত বছৰ দিন ভুগি থকাৰ পাছতো মোৰ ভাল হোৱা নাছিলে তেতিয়া এজন ভকতে মোক জ্ঞানগংগা কিতাপখন দিলে কিতাপখন পঢ়াৰ পাছতে অলপকৈ মোৰ বেমাৰ ভাল হৈছিলে ভাল হোৱাৰ পাছত মই তেতিয়া ভাবিলোঁ যে তেখেতৰ সত ৰামপালজীৰ চৰণত গ'লে মানে মোৰ সকলো বেমাৰ আজাৰ ভাল হ'ব পাৰে তেতিয়া মই ভাবিলোঁ মই তেখেতৰ চৰণত ভক্তি কৰিলে মানে দীক্ষা ল'লে মানে ভাল হ'ব বুলি তেখেতৰ চৰণত মই 2018 চনৰ জুনৰ 24 তাৰিখে মই দীক্ষা ল'লোঁ তো আধুনিকতা এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত হৈছে আপুনি যি বেমাৰৰ কথা ক'লে আপোনাৰ জ্ঞানগংগা পুথিখন পঢ়াৰ আগতে যি বেমাৰ আছিল আপোনাৰ সেই বেমাৰৰ বাবে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে মই বহুতো ডক্টৰক দেখাইছিলোঁ আলঙতো দেখালোঁ আলঙত 3জন ডক্টৰে চালে তেওঁ মোক বেমাৰ ভাল কৰিব নোৱাৰিলে নাৰায়ণপুৰতো দেখালোঁ লখিমপুৰ সাৱতী মেডিকেলতো দেখালোঁ তাৰপিছত মই এবাৰ গুৱাহাটীতো দেখালোঁ মই তেওঁ বেমাৰ তিনিওটা বেছিহে হৈ গৈ আছিলে কেতিয়াও মোক ডক্টৰে ভাল কৰিব পৰা নাছিলে তাৰপিছতে একজন ভকতে যেতিয়া মোক জ্ঞানগংগা কিতাপখন দিলে মই লাহে লাহে 2016 চনত দিলে মই কিন্তু দুবছৰ দিন পঢ়া নাছিলোঁ দুবছৰ দিন নপঢ়াৰ কাৰণে মই একো বুজা নাছিলোঁ তাৰপিছত দুবছৰৰ পাছত মই কিতাপখন লাহে লাহে পঢ়িবলৈ ল'লোঁ মোৰ লাহে লাহে হেপানী বেমাৰটোও ভাল হৈছেগৈ আৰু পাইলছ বেমাৰটো তেজ ওলাই থাকে সেইটোও ভাল হৈছেগৈ সেইটো ভাল হোৱাৰ পাছত মই ভাবিলোঁ যে তেখেত আচলি পৰম ঈশ্বৰ আহিছে আৰু সৰুতে দেউতাই কৈছিলে যে গছৰ গুৰিত পানী দিলেহে আত্মা কল্যাণ হ'ব তেতিয়া মই কিতাপখন পঢ়োঁতে এইখিনি পালোঁ ভাগৱতৰ মূল তত্ত্ববিলাক পালোঁ তেতিয়া মই তেখেতৰ চৰণত আহিলোঁ